মৰাণনগৰৰ পৰা অলপ নীলগড় খোকামৰা গাঁৱত শোকাবহ ঘটনা। বাঢ়নি পানীত পৰি কৰুণ মৃত্যু ৫ম শ্ৰেণীৰ ছাত্ৰৰ। ৪জন কণমানি ছাত্ৰই কলৰ ভূৰ চলাই থকা অৱস্থাতেই সংঘটিত হয় এই ঘটনাটো। ভূৰৰ পৰা পিছল খাই দ পানীত পৰে সঞ্জীৱ ধুবি নামৰ গড়বস্তি মজলীয়া বিদ্যালয়ৰ ছাত্ৰজন। লগত থকা সঞ্জীৱৰ যমজ ককায়েক আৰু আন দুজন কণমানি শিশুৱে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ প্ৰতিবেদন, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।